হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। মই ৰাজ্জাকাৰ আপোনালোকে চাই আছে আৰজিত কে টিউটৰিয়েল ইউটিউব চেনেল। হয়, আজি 11 আগষ্ট সোমবাৰ 2025 ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে চাওঁ আহক। প্ৰথম খবৰটি হৈছে বিটিআৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব বিজেপিয়ে। দেওবাৰে পুনৰ বাক্সাত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বাক্সা জিলাৰ আনন্দপুৰ চি ব্লকত দিহিৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দেওবাৰে পুনৰ বাক্সাত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বাক্সা জিলাৰ আনন্দপুৰ চি ব্লকত দিহিৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ এই সভাত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ বিটিআৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব বিজেপিয়ে। বুজাবুজি মোৰ হাগ্ৰামা মহিলাৰ লগতো আছে, প্ৰমোদ বড়োৰ লগতো আছে, অঞ্জলি বাইদেউৰ লগতো আছে। কিন্তু আমি নিৰ্বাচন অকলে খেলিম। আমি বিটিআৰত সকলো ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰাটোৱে বিচাৰিছোঁ, যাতে অন্য স্থানৰ দৰে বিটিআৰৰ মানুহেও অনুভৱ কৰিব পাৰে। বিটিআৰত VCDC নোহোৱা বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি VCDC থাকে নিৰ্বাচনৰ প্ৰক্ৰিয়াৰে হ'ব লাগিব যেনেদৰে পঞ্চায়তৰ নিৰ্বাচন হয়। মুখ্যমন্ত্ৰীৰ হানি ট্ৰেপিং প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ দায়িত্ব পালন কৰি আছোঁ। যিয়ে যি ষড়যন্ত্ৰই নকৰক কিয় একো কৰিব নোৱাৰে। এইবিলাক আমাৰ সংস্কৃতি নহয়, গতিকে সুধিব লাজ লাগে। বাক্সা জিলাৰ ABC ব্লকৰ ভূমিৰ সমস্যা সমাধানৰ বিষয়তো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শৃংখল চলিহা বিজেপিৰ এজেণ্ট বুলি কোৱা অখিল গগৈৰ অভিযোগ নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ সেইবিলাক মাথা মাৰিব সময় নাই। কাক উচ্ছেদ কৰিব লাগে সেয়া আমি চাইছোঁ। বিটিআৰৰ উচ্ছেদ সম্পৰ্কত কথা কোৱা পৰিৱেশ এতিয়া নাই বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে বিটিআৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, গতিকে বড়ো ভাইসকলে কিয় ইমান বছৰ সংগ্ৰাম কৰিলে। খিলঞ্জীয়াৰ হাতত বন্দুক দিয়া প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বন্দুক আমাক লাগে, বন্দুক নহ'লে দক্ষিণ শালমাৰা মানকাচৰত কেনেকৈ যাব। তাৰ পিছৰ খবৰটো হৈছে ডাবল ভোটিঙৰ দাবী কৰি বিপদত ৰাহুল গান্ধী। জাননী প্ৰেৰণ কৰি নিৰ্বাচনী আয়োগে বিচাৰিলে প্ৰমাণ। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াই দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ জাননী জাৰি কৰিছে, য'ত তেওঁ অভিযোগ কৰিছিল যে এগৰাকী মহিলাই দুবাৰকৈ ভোটদান কৰিছিল। নিৰ্বাচনী শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে ৰাহুল গান্ধীৰ এই নথিপত্ৰই সম্পূৰ্ণ তদন্ত চলোৱাত সহায় কৰিব। যোৱা সপ্তাহত নতুন দিল্লীত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে এই নথিসমূহ দেখুৱাইছিল। মুখ্য নিৰ্বাচনী বিষয়াই জাননীত লিখিছে, ৰাহুল গান্ধীয়ে কয় যে ভোটগ্ৰহণ বিষয়াই দিয়া অভিলেখ অনুসৰি শ্ৰীমতী শকুন ৰাণীয়ে দুবাৰকৈ ভোট দিছে। কিন্তু সোধা-পোছা কৰাত শ্ৰীমতী শকুন ৰাণীয়ে কয় যে তেওঁ দুবাৰ নহয় এবাৰহে ভোট দিছে। জাননীখনত উল্লেখ কৰা হৈছে, মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ে কৰা প্ৰাৰম্ভিক তদন্ততো সেই কথা পোহৰলৈ আহিছে যে ৰাহুল গান্ধীয়ে দেখুওৱা টিকমাৰ্ক থকা নথিখন ভোটগ্ৰহণ বিষয়াই জাৰি কৰা নাই। মুখ্য নিৰ্বাচনী বিষয়াই জাননীখনত আৰু লিখিছে, ৰাহুল গান্ধীক অনুৰোধ কৰা হৈছে যে তেওঁৰ হাতত যি নথি আছে সেয়া নিৰ্বাচন আয়োগৰ সন্মুখত উপস্থাপন, যাৰ ভিত্তিত সিদ্ধান্ত লোৱা হওক যে শ্ৰীমতী শকুন ৰাণী বা আন কোনোবাই দুবাৰ ভোট দিছে আৰু এই বিষয়ে আয়োগে পুংখানুপুংখভাৱে তদন্ত কৰিব। একে সময়তে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ সন্দৰ্ভত দেওবাৰে নিৰ্বাচনী আয়োগে কয় যে 1 আগষ্টত বিহাৰৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পিছৰে পৰাই এতিয়ালৈকে কোনো ৰাজনৈতিক দলে ভোটাৰ তালিকাৰ পৰা নাম যোগ বা আঁতৰাবলৈ যোগাযোগ কৰা নাই। নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি দাবী আৰু আপত্তি 1 ছেপ্টেম্বৰ পৰ্যন্ত খচৰা তালিকাত দাখিল কৰিব পাৰিব, য'ত যোগ্য নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা বা অযোগ্য নাম আঁতৰোৱাৰ ব্যৱস্থা আছে। তাৰ পিছৰ খবৰটো হৈছে বাঘবৰত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অধীনস্থ দিগিৰপাম গাঁৱৰ তাইজুদ্দিনৰ ঘৰত নিশা বাঘবৰ আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান। উল্লেখ্য যে তাইজুদ্দিনে দীৰ্ঘদিনৰে পৰা নিজ ঘৰত অবৈধভাৱে গাঞ্জা বিক্ৰী কৰি ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে নিশা গোপন খবৰৰ ভিত্তিত বাঘবৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই তাইজুদ্দিনৰ ঘৰৰ চাৰিওফালে ৰোপণ কৰা বৃহৎ পৰিমাণৰ গাঞ্জা খেতি কাটি বিনষ্ট কৰে।
ইফালে আৰক্ষীয়ে তাইজুদ্দিনৰ বাসগৃহৰ পৰা কিছু পৰিমাণৰ গাঞ্জাৰ পেকেটৰ লগতে কিছু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে। অৱশ্য আৰক্ষী অহাৰ উমান পাই মাৰাত্মক গাঞ্জাৰ পেকেটসমূহ লুকুৱাৰ অভিযোগ ৰাইজৰ। জানিব পৰা মতে দীৰ্ঘদিনে তাইজুদ্দিনে নিজৰ ঘৰটো অবৈধ গাঞ্জাৰ ঘাটিলৈ পৰিণত কৰাৰ অভিযোগ। অভিযানকালত তাইজুদ্দিনে আৰক্ষী তথা সাংবাদিকৰ আগত নিজেই গাঞ্জা সেৱন কৰি বুলি অকপট স্বীকাৰোক্তি প্ৰদান কৰে। অৱশ্য নিশাই আৰক্ষীয়ে তাইজুদ্দিনক সোধপোছৰ বাবে আটক কৰি থানালৈ লৈ আনে। তাৰ পিছৰ খবৰটি হৈছে নিশা 10 বজাৰ পৰা বন্ধ হ'ব শৰাইঘাটৰ পুৰণি দলঙেৰে যাতায়াত। দলংখন মেৰামতিৰ বাবে বন্ধ কৰা হৈছে। মেৰামতিৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যাতায়াত কৰিব পাৰিব। দলংখনৰ কিছু অংশত গাঁত সৃষ্টি হোৱাৰ বাবে মেৰামতি কৰা হৈছে। আজি নিশাৰে পৰা বন্ধ হ'ব শৰাইঘাটৰ পুৰণি দলঙেৰে যাতায়াত। নিশা 10 বজাৰ পৰা দেওবাৰৰ পুৱা 5 বজালৈ বন্ধ থাকিব দলংখন। নিশাৰ ভাগত চলিব দলংখনৰ মেৰামতিৰ কাম। দলংখনৰ বিভিন্ন স্থানত সৃষ্টি হৈছে অসংখ্য গাঁত, যাৰ ফলত নিতৌ দলংখনত সৃষ্টি হয় ভীষণ যান-জঁট। দলংখনৰ দায়িত্বত থকা উত্তৰ-পূব সীমান্তৰ ৰেলৱেয়ে সদৰি কৰে এই কথা। তাৰ পিছৰ খবৰটি হৈছে দুষ্কৃতিকাৰীৰ পৰা ৰক্ষা পাবৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছে। এই কথা ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছে এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াৰ বিষয়টোক লৈ আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পিষ্টলৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তত সন্মতি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ জৰুৰী। খিলঞ্জীয়া মানুহক যাতে সন্দেহজনক মানুহে অত্যাচাৰ কৰিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া মানুহক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ যি ব্যৱস্থা হাতত লৈছে তাক খিলঞ্জীয়া মানুহে আদৰণি জনাইছে, গতিকে ময়ো ইয়াক আদৰণি জনাইছোঁ। উল্লেখ্য যে অসমৰ খিলঞ্জীয়া মানুহক সন্দেহযুক্ত লোকৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাৰণাস্ত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। এই বিষয়টোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে। বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে শাসকীয় দলৰ নেতা-মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাইছে। ইপিনে সামাজিক ন্যায় আৰু সবলীকৰণ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অসম দক্ষতা বিকাশ অভিযানৰ অধীনত উত্তৰ-পূব দক্ষতা কেন্দ্ৰত প্ৰশিক্ষণ লাভ কৰা 233 গৰাকী শিক্ষাৰ্থীক বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰা নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ইয়াৰে 114 গৰাকী অনুসূচিত জাতিৰ শিক্ষাৰ্থীক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত বিনামূলীয়াকৈ বিভিন্ন শিতানত প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। শিক্ষাৰ্থীসকলে বিগত এটা বছৰত উত্তৰ-পূব দক্ষতা কেন্দ্ৰত বিভিন্ন শিতানত প্ৰশিক্ষণ লাভ কৰাৰ পাছত 54 গৰাকীয়ে বিদেশৰ আৰু আনসকলে দেশৰ ভিতৰত প্ৰতিষ্ঠানত নিযুক্তিৰ প্ৰস্তাৱ লাভ কৰিছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী হাজৰিকাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰি শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱনৰ সফলতাৰ বাবে শুভকামনা জ্ঞাপন কৰে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে আজি নিযুক্তিৰ প্ৰস্তাৱ লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সকলোকে দেশ-বিদেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰা নিযুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰি নিজ নিজ কেৰিয়াৰত সফলতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ ল'ৰা-ছোৱালীবোৰে বাহিৰত চাকৰি কৰিলে আমাৰ দেশৰ অৰ্থনৈতিক প্ৰগতিত সহায়ক হৈ পৰে। আনহাতে বহু উন্নত ৰাষ্ট্ৰত ভাৰতীয় মূলৰ ব্যক্তিয়ে সফলতাৰে কাম কৰি আছে বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। মন্ত্ৰী হাজৰিকাই আৰু কয় যে পৰিৱৰ্তিত পৰিস্থিতিত শিক্ষা ব্যৱস্থাত দক্ষতাৰ গুৰুত্ব যথেষ্ট আৰু এই গুৰুত্বৰ বাবেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দক্ষতা ভিত্তিক শিক্ষাক প্ৰাধান্য দি আহিছে। প্ৰণিধানযোগ্য যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত 2025-26 বৰ্ষৰ বাবেও 240 গৰাকী অনুসূচিত জাতিৰ শিক্ষাৰ্থীক বিভিন্ন দক্ষতা ভিত্তিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আজিৰ ভিডিঅ' ইমানেই। যদি ভাল লাগিছে নিশ্চয় লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।